সালামু আলাইকুম। ৰোজা মাহ চলি আছে। ৰোজা শব্দটো কিন্তু কোৰাণ মছজিদত নাই, কিন্তু চিয়াম চৌম এই বুলি আছে। আৰু ইয়াৰ মেক্সিমাম বস্তুখিনি সূৰা বাকাৰাৰ 181ৰ পৰা 187লৈকে পোৱা যায়। ফেচবুকত এটা ডিবেট এটা চলি আছিলে। হয়তো মোৰ যিবিলাক ফেচবুক ফ্ৰেণ্ড আছে বেছিভাগে বাহিৰৰ, কাৰণ অসমীয়াত মোৰ কথা কোনো উত্তৰো নিদিয়ে, নামানেও, আৰু তাৰ ওপৰত ৰিচাৰ্চো নকৰে। গতিকে তাত মানে কি 180 মই অলপ ডিবেটত নামি পৰিছিলোঁ, কিন্তু পিছত মানে যেতিয়া তেওঁলোকে কথা বাৰ্তা নিমিলে তেতিয়া গালাগালি কৰে। যি কি নহওক, মই পিছত আকৌ দিলোঁ, কিন্তু তেওঁ মনে মনে আছে। কথাটো হৈছে কি, মই কৈছোঁ চিয়াম মানে হেৰি নহয়, লঘোণে থকা নহয়, ইয়াৰ অৰ্থটো বেলেগ। এবষ্টেইন, ষ্টপ, ইয়াৰ এইটোহে কোৰাণত বুজোৱা হৈছে। তেতিয়া তেওঁৰ লগত মোক ডিবেট কৰি ক'লে যে বাকাৰাৰ 183ত যেনেকৈ তোমালোকৰ ওপৰত চিয়াম কৰা হৈছে, দিয়া হৈছে, ঠিক তেনেকৈ তোমালোকৰ আগতেও তেওঁলোকক দিয়া হৈছে। গতিকে তেওঁ হেৰি কৰিছে যে বাইবেলতো এই ফাষ্টিঙৰ কথাটো আছে, আপুনি কেনেকৈ নহয় বুলি কয়। এই কথাটোৰ ওপৰতে মই আজি এটা ভিডিঅ' বনাম ইনশাআল্লাহ।